দেউকা নলবাৰীৰ উদ্যোগত আৰু বৰৰাজাৰা চান্দকুছি যুৱ সমাজৰ সহযোগত পবিত্ৰ শিক্ষক দিৱস উপলক্ষে ৫ ছেপ্টেম্বৰৰ দিনা সাংস্কৃতিক প্ৰকল্প বৰৰাজাৰা চান্দকুছি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় শিক্ষক সম্বৰ্ধনা অনুষ্ঠান। অৱসৰী শিক্ষক অশোক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিক্ষক সম্বৰ্ধনা অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দিলীপ দাসে। অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ তথা শিক্ষক ধ্ৰুৱজ্যোতি শৰ্মা। অতিথি হিচাপে উপস্থিত থাকে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কৃষ্ণকান্ত গৌৰ, মাহেকীয়া আলোচনী দাপোনৰ মুখ্য সম্পাদক দীনমণি ভাণ্ডাৰ কায়স্থ। এই অনুষ্ঠানতে কৃতি শিক্ষক দেৱকান্ত শৰ্মা, ৰূপকুমাৰ শৰ্মা, বিজয় বৰুৱা, অৰ্জুন সেন ডেকা আৰু মহম্মদ সাইফুদ্দিন আহমেদক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। আনহাতে সমাজকৰ্মী সৌৰভ তালুকদাৰক সমাজ সেৱা বঁটা, জয়শ্ৰী তালুকদাৰক সমাজ সেৱা বঁটা, ধীৰেন কুমাৰ বৰ্মনক সমাজ সূৰ্য বঁটা, জৌন কুমাৰ বৰ্মনক সমাজ সেৱা বঁটা প্ৰদান কৰা হয়। নলবাৰীৰ পৰা সীমান্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।